নগৰ হেজাৰী ভাওনা মহোৎসৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশেৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত হোৱা নগৰ কৰণী কাকডুঙা পথাৰত অনুষ্ঠিত হেজাৰী ভাওনা মহোৎসৱৰ আজি সন্ধিয়া ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে নগাঁও কৰণী বৰডুঙা পথাৰত 1966 চনত নিৰ্মাণ কৰা কলংপৰীয়া বাৰগয়া মন্দিৰ ভাগত বিগত সময়খিনিত 5 বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ আহিছে বাৰগয়া হেজাৰী ভাওনা মহোৎসৱ। বৃহত্তৰ কলংপৰীয়া বাৰগয়া সমাজৰ ব্যৱস্থাপনাত এইবেলিও 5 দিনীয়াকৈ আয়োজন কৰা হৈছে হেজাৰী ভাওনা মহোৎসৱ। 11খন গাঁও ৰাইজে 11খন খোলাত আয়োজন কৰে 11খনকৈ গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া নাট। আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্দিৰত থকা অক্ষয় বন্তিৰ ওচৰত সেৱা আগবঢ়োৱাৰ লগতে স্থানীয় ভক্তপ্ৰাণ ৰাইজৰ লগত মত বিনিময় কৰে। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বতদ্দোৱা লাইভ। আমি যিসকল ভক্তপ্ৰাণ ৰাইজ আছে সকলোকে মন্দিৰ প্ৰাংগণৰ ভিতৰত এখন দহন কৰিবলৈ অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী মই নিজে অত্যন্ত পবিত্ৰ অনুভৱ কৰিছোঁ। আমাৰ এই মন্দিৰত যোৱা কেইমাহমান আগতে মই আহিছিলোঁ আৰু আপোনালোকৰ লগত এই মন্দিৰৰ উন্নয়ন সম্পৰ্কে কথা বতৰা পাতিছিলোঁ। বিধায়ক ৰূপক শৰ্মা আৰু মন্দিৰ সমিতিৰ উদ্যোগত আজি মন্দিৰটোত যথেষ্ট পৰিৱৰ্তন হ'ল আৰু সুন্দৰভাৱে নিৰ্মাণ হোৱা এই মন্দিৰটোৱে এইবাৰ মহোৎসৱখনক আৰু অধিক উজ্জ্বল আৰু আধ্যাত্মিকভাৱে মহত্বপূৰ্ণ কৰি গঢ়ি তুলিছে। মই আপোনালোক সবাকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক নেতৃত্বৰে আজি আমাৰ অসমত এক আধ্যাত্মিক আৰু কৃষ্ণ সংস্কৃতিৰ বিশাল পৰিৱেশ নিৰ্মাণ হৈছে। যোৱা দুদিনত আমি উদযাপন কৰা হোলী উৎসৱে আমাৰ প্ৰতিগৰাকী অসমীয়া মানুহৰ মাজত মিলনৰ সাঁকো নিৰ্মাণ কৰিছে। আজি আমাৰ ৰাজ্যখনলৈ উভতি অহা এই পৰিৱেশে আন বহু ক্ষেত্ৰত প্ৰভাৱিত কৰিছে। এখন সমাজ যেতিয়া আধ্যাত্মিকভাৱে উৎকৰ্ষতাৰ ফালে গতি কৰে, সেই সমাজত বহুবিলাক যি অসুৱা শক্তি নিজে নিজে নোহোৱা হয়, শিক্ষাৰ পৰিৱেশ নিৰ্মাণ হয়, ক্ৰীড়া সাংস্কৃতিক পৰিৱেশৰো নিৰ্মাণ হয়। আজি আমি অসমত বিচাৰোঁ যে আমাৰ নামঘৰ মন্দিৰক কেন্দ্ৰ কৰি এনে সাংস্কৃতিক পৰিৱেশ নিৰ্মাণ হওক, যাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰিছিল আৰু আমাৰ আদি পুৰুষসকলে তেনে সংস্কৃতি নিৰ্মাণৰ বাবে কাম কৰিছিল। ৰূপক শৰ্মা ডাঙৰীয়াই মোক কৈছে যে এইবাৰ আমাৰ কলংপৰীয়া বাৰগয়া সমাজৰ যি মহোৎসৱ, তাত এইবাৰ বহু লোকে আনন্দৰে যোগদান কৰিছে আৰু এইবাৰ উৎসৱ অতি সুন্দৰভাৱে পালন কৰা হৈছে। এই
মই অত্যন্ত আনন্দিত যে মই আগবঢ়োৱা 50 লাখ টকা খুব সুন্দৰ কৰি ব্যৱহাৰ কৰা হৈছে আৰু মন্দিৰভাগ ভাল কৰি নিৰ্মাণ কৰা হৈছে। সেয়েহে মই ৰূপক শৰ্মা ডাঙৰীয়াক কৈছোঁ যে ইয়াৰ বাকী কাম কাজৰ বাবেও মই আৰু 1 কোটি টকা এই অনুষ্ঠানটো আপোনালোকে আমাৰ মধ্য অসমৰ ভিতৰতে এটা সুন্দৰ অনুষ্ঠান কৰি নিৰ্মাণ কৰি তুলিব পাৰে। উজলি থকা অক্ষয় বন্তি গছি সেৱা কৰিলোঁ, পবিত্ৰ ভাগৱতক প্ৰণাম জনালোঁ আৰু স্থানীয় ৰাইজৰ লগত কথা বতৰা হোৱাৰ সৌভাগ্য হ'ল আৰু শিশুসকলে পৰিৱেশন কৰা সুন্দৰ খোল বাদনো প্ৰত্যক্ষ কৰিলোঁ। যোৱা কিছুমাহ আগতে এই মন্দিৰলৈ আহিছিল, মন্দিৰটোৰ অৱস্থা খুবেই বেয়া হৈ আছিলে, ঐতিহ্যমণ্ডিত এটা অনুষ্ঠান আছিল, চৰকাৰৰ ফালৰ পৰা কিছু সাহায্য আগবঢ়োৱা হৈছিলে, সুন্দৰভাৱে এই অনুষ্ঠানটো নিৰ্মাণ কৰা হৈছে। ভৱিষ্যতেও এই অনুষ্ঠানটোত যাতে অসমৰ সংস্কৃতি আৰু অধিক উজ্বলাই তোলাৰ কাম এই মন্দিৰৰ পৰাই হ'ব পাৰে, তাৰ বাবে আৰু অধিক সহায় কৰাৰো মই প্ৰতিশ্ৰুতি দিছোঁ। ছাৰ, হাতী বন্ধু দুগৰাকী সদস্য আহিব।